মৰাণৰ কেইটামান জ্বলন্ত সমস্যাক লৈ মই আৰু মন্ত্ৰী বিমল বৰা দুয়োৱে যিহেতু দুইজন বিধায়কৰ এটা সমষ্টি তেওঁ টিংখাং ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আলিটো সিপাৰে চৰাইদেউ জিলাৰ বাঁহমৰা সমষ্টি দুটামান ড্ৰেইনৰ প্ৰব্লেম আছে, বজাৰখনৰ প্ৰব্লেম আছে আৰু আছামমালাত যিটো ৰাস্তাত নিৰ্মাণ কৰি আছে মৰাণৰ পৰা টিংখাং ৰাজগড় সেই ৰাস্তাটোও কিছু ৰিডিজাইন কৰিবলগীয়া আছে কাৰণ চৰকাৰী মাটি এৰি ৰাস্তাটো বনোৱাত মানে চৰকাৰী মাটি থাকি গৈছে আৰু ৰাস্তাটো ঠেক অনুভৱ হৈছে। সেইকাৰণে কামটো বন্ধ হৈ আছিল। এতিয়া আজি বিভাগীয় বিষয়া, উচ্চপদস্থ বিষয়া, বিল্ডিঙৰ চিফ ইঞ্জিনিয়াৰ, আমাৰ PNRDৰ ছেক্ৰেটেৰী, এনেধৰণে আমাৰ দুইখন জিলা আয়ুক্ত বিমল বৰা মন্ত্ৰী মই এনেকৈ বহিলোঁ, অলপ আলোচনা কৰিলোঁ আৰু এই সমস্যাকেইটা কেনেকৈ ধৰণে সমাধান কৰিব পাৰি তাৰ আলোচনা কৰি আমি এতিয়া ফিল্ড ভিজিট কৰিছোঁ আটাইকেইটা। আমাৰ মৰাণৰ এটা টাউনৰ আমাৰ যিটো লেফ্ট ছাইডে আমি টেঙা দলঙলৈকে ড্ৰেইন দি NHIDCLক আমি এটা ৰাস্তাটো এক্সটেনশ্যন কৰিবৰ কাৰণে দুই ছাইডে ডিব্ৰুগড় আৰু বাঁহমৰা অৰ্থাৎ চৰাইদেউ সেইটো এটা প্ৰপ'জেল ল'বলৈ আমি আজি সিদ্ধান্ত কৰিছোঁ। আমি খুব সোনকালে প্ৰপ'জেলটো চেংচন কৰাৰ পাছত আমি এইটো এটা ধুনীয়াকৈ আমাৰ পানীৰ প্ৰব্লেমটো মৰাণ দুই পাৰৰ সমস্যাটো দূৰ হ'ব আৰু যিটো হাই ছেকেণ্ডেৰীৰ পৰা আমাৰ যিটো আছামমালা ৰাস্তা বনি আছে সেইটো যাতে ৰিডিজাইন কৰি নতুনকৈ ড্ৰেইন তাত সন্মত হৈছে। আজি তেওঁলোকৰ বিষয়াসকলেও যে এইটো অকণমান পূৰ্বতে কিছু ভুল হৈ গ'ল, এইখিনি আকৌ নতুনকৈ প্ৰপ'জেল বনাই সেইখিনি কামো আৰম্ভ হ'ব আৰু এখন সুন্দৰকৈ আধুনিক এখন মাৰ্কেট যদি মৰাণ কৰিব পাৰি, কাৰণ ব্যৱসায় বাণিজ্য বাঢ়ি গৈছে আৰু ঠেকটো হৈছে, পাৰ্কিঙৰ জেগা কমিছে। এখন সুন্দৰকৈ মাৰ্কেট কমপ্লেক্স এটা বনাবৰ কাৰণে 4 বিঘা যিহেতু মৰাণ মাটি আছে তাত মৰাণ বজাৰখনত আৰু পূৰ্বতে এনেকুৱা ধৰণৰ চেংচনো হৈছিল, কামটো আধাৰুৱা হ'ল বা এতিয়া আজি সেইখিনি ফ'ৰক্ল'জ হৈ গ'ল, টকাটো গভৰ্ণমেণ্টলৈ ৰিটাৰ্ণ হৈ গুচি গ'ল। এতিয়া নতুনকৈ এটা আমি প্ৰপ'জেল ল'বলৈ আমি আজি সিদ্ধান্ত কৰিছোঁ আৰু সেইটো বিল্ডিং ডিপাৰ্টমেণ্টে এইটো প্ৰপ'জেলটো ল'ব। বিল্ডিঙৰ সেই মাৰ্কেটৰ কথা, আমি টেঙাদললৈকে ৰাস্তাটো আৰু ইয়াত বিৰিহোলা অঞ্চলটোত মানুহৰ বহুখিনি বৰষুণতেই মানুহৰ ঘৰ দুৱাৰ বুৰি যায়, সেই এটা সমস্যা আছে। সেয়ে এতিয়া আমি এই ঠাইতে চাই আছোঁ যাতে এই পানীটো যোৱা কেনেধৰণে এটা ড্ৰেইনেজ ছিষ্টেম কৰিব পাৰি। জিলা আয়ুক্ত ইয়াতে ডিব্ৰুগড়ৰ আমাৰ লগতে আছে, গতিকে আমি ভাবিছোঁ যে এইখিনি যদি আমি ইয়াৰ পৰা সিদ্ধান্ত কৰি আজি ৰাইজে যে বা বিভাগৰ বিষয়াসকলৰ সভাত যিখিনি সিদ্ধান্ত হৈছে এইখিনি অসম চৰকাৰে খুব সোনকালে আমি এইখিনি দুইজন মন্ত্ৰী আমি লগ লাগি মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম আৰু এইটো দৰকাৰ হ'লে দিল্লীলৈকে NHIDCL যিহেতু যাবলগীয়া হ'লেও আমি যাম। গতিকে এই 4টা সমস্যা আমি খুব তৎকালে সমাধান কৰিবৰ কাৰণে আজি আমি ইয়াতে এখন মিটিং দি সকলো উচ্চ পৰ্যায়ৰ আমন্ত্ৰণ কৰি আমি এতিয়ালৈকে ভিজিট দি আমি তেওঁলোকৰ লগতে আছোৱাৰ মিটিং কৰি আছোঁ। মৰাণ নগৰতো যিটো ছুপাৰ মাৰ্কেট বনোৱা আছিলে সেইটো অৰ্ধনিৰ্মিত আজিলৈকে হৈছে, তাৰ ছেকেণ্ড ইনষ্টলমেণ্টটো আমি আজিলৈকে পোৱা নাই, কাৰণ পূৰ্বৰ যিটো ফাণ্ড আছিলে প্ৰায় 2 কোটি টকাৰে আমি কামখিনি কৰিলোঁ আৰু মই এইবাৰ আনটাইড ফাণ্ডৰ আমাৰ মাননীয় আৰ্বন মিনিষ্টাৰক কৈছোঁ আৰু 2 কোটিমান টকা হ'লে আমি সেইটো কমপ্লিট কৰিব পাৰিম। তেওঁ প্ৰতিশ্ৰুতি দিছে, মই ভাবোঁ এইবাৰ এছেম্বলিৰ আগে এই টকাটো পালে আমি সেইটো কমপ্লিট কৰিব পাৰিম। আমাৰ মৰাণ আৰু বাঁহমৰা এই দুইটা সমষ্টি তথা ডিব্ৰুগড় আৰু চৰাইদেউ এই অঞ্চলৰ ৰাইজৰ এটা অন্যতম ব্যৱসায়িক ক্ষেত্ৰ এই মৰাণ চহৰ গঢ় লৈ উঠিছে। এফালেদি মৰাণ টাউন কমিটি, এফালেদি গাঁও পঞ্চায়ত। গতিকে যদিওবা মৰাণখনক আমি চহৰ বুলি কওঁ, প্ৰকৃতাৰ্থত চৰকাৰীভাৱে 50% চহৰ, 50% গাঁও পঞ্চায়ত। সেইকাৰণে ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে এই অঞ্চলৰ ৰাইজ। বানপানীৰ সময়ত এইবাৰ যথেষ্ট পানী বাঢ়াৰ ফলত মানুহৰ ঘৰ দুৱাৰো অনিষ্ট সাধন কৰিছে। তাৰ কাৰণে কেইটামান বিশেষ বিষয় ৰাইজে আমাক দৃষ্টিগোচৰ কৰিছিলে যে ড্ৰেইনসমূহ আমি অলপ ভালকৈ নিৰ্মাণ কৰিব লাগে। অন্যহাতে মৰাণ নাহৰকটীয়া অসমমালাৰ এটা পথ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহত্তৰ একেবাৰে ডিগবৈলৈকে সুদীৰ্ঘ এটা পথ আমাক নিৰ্মাণ কৰি দিলে। তাৰ এটা টেকনিকেল প্ৰব্লেম হৈছিলে যে 2টা ড্ৰেইন চাপ খুৱাই নিৰ্মাণ কৰিছিলে। ৰাইজ PWD লেণ্ড যথেষ্ট আছিল, গতিকে ৰাস্তাটো ঠেক হৈ উঠিছিলে। আৰু এইফালেদি আমাৰ মৰাণত এখন বজাৰ আছে, দৈনিক বজাৰ। সেই বজাৰখনৰ এটা কদৰ্যময় পৰিৱেশ আৰু সেই পৰিৱেশৰ পৰা মুক্ত হৈ ভাল এখন বজাৰ নিৰ্মাণ কৰা, লগতে এটা IB আছিলে, সেই IBটো খুব ভাল ধৰণে নিৰ্মাণ কৰিব লাগে, এনেকুৱা ধৰণৰ এটা ৰাইজৰ কথা আছিলে। এই গোটেই কথাখিনিক লৈ আমি আজি PWD ডিপাৰ্টমেণ্টৰ ৰোডছৰ কমিশ্যনাৰ
বিল্ডিঙৰ চিফ ইঞ্জিনিয়াৰ, NHIDCLৰ বিষয়া, 2খন জিলাৰ আয়ুক্ত আৰু স্থানীয় ৰাইজ আৰু যোগেন মোহন ডাঙৰীয়া, আমি সকলোৱে আজি এই যিখিনি বাৰ্ণিং ইছ্যু আছে এই ইছ্যুখিনি আমি চাবৰ কাৰণে আমি সকলোৱে ইয়াতে সমবেত হৈছিলোঁ আৰু গোটেই বিষয়সমূহ আমাৰ গোটেইকেইটা বিভাগক আমি পুংখানুপুংখভাৱে বুজাই দিছোঁ, যাতে আগন্তুক দিনত এইসমূহ মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ হৈ উঠিলে মৰাণ চহৰখনত এটা ভাল পৰিৱেশৰ মাজত থকাৰ ব্যৱস্থা গঢ় লৈ উঠিব। তাৰ কাৰণে আজি এনেদৰে আমি পৰ্যবেক্ষণ কৰিছোঁ।